কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাওৰাঘাটৰ নিকটৱৰ্তী দেৱস্থান বজাৰত অৱস্থিত দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ প্ৰশংসনীয় পদক্ষেপ। বিগত 2 বছৰ ধৰি বিভিন্ন বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা 24 ঘণ্টাই চিকিৎসা সেৱা আগবঢ়াই অহাৰ সময়তে উক্ত দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত নতুনকৈ সংযোজন কৰা হৈছে প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা। আনহাতে বিগত 27 বছৰ ধৰি প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰি অহা হোজাইৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ সুমিত দাসে দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত নতুনকৈ সংযোজন কৰা প্ৰসূতি চিকিৎসা বিভাগৰ ৱাৰ্ডটোৰ শুভ উদ্বোধন কৰে। লগতে দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰত প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ সুমিত দাসে প্ৰত্যেক সপ্তাহৰ বুধবাৰে প্ৰসূতি ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিব। উক্ত শুভাৰম্ভৰ অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ মেনেজিং ডাইৰেক্টৰ ছাইদুল আলম মজুমদাৰ, ডাক্তৰ শ্বৰীফ মহচিন, শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ জেনিফাৰ মজুমদাৰ, মেডিচিন বিশেষজ্ঞ ডাক্তৰ কৰিশ্মা দাসৰ লগতে দেৱস্থান আৰোগ্য হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ সমূহ কৰ্মচাৰী। আজি অনুষ্ঠানটোৰ বিষয়ে কি ক'ব? চাওক, নমস্কাৰ, মই ডক্টৰ সুমিত দাস। মই বিগত 26-27 বছৰ ধৰি হোজাইত মই প্ৰেক্টিছ কৰি আছোঁ। মোৰ নিজৰ হস্পিটেল আছে, ষ্টাৰ হেল্থ কেয়াৰ হস্পিটেল। কিন্তু তাত এতিয়াও আজিৰ দিনতো মোৰ মেক্সিমাম পেচেণ্ট এই অঞ্চলৰ পেচেণ্ট। কিন্তু যেতিয়া আমি আহোঁ তাৰ পৰা আহোঁতে মানে আমি লক্ষ্য কৰোঁ ৰাস্তাটো বেছি দীঘল নহয়, কিন্তু ৰাস্তাত অৱস্থা খুবেই বেয়া। আমাৰ এই পেচেণ্টবোৰ ইমান কষ্ট কৰি ৰাতিপুৱা উঠি যাব লাগে তাত। সেই কষ্টটো মানে উপভোগ কৰি আমাৰ এই অঞ্চলৰ এজন মোৰ ভাইটি ডক্টৰ মুছিন আজি এই দেৱস্থান অঞ্চলৰ সুসন্তান, তেখেত এটা হস্পিটেল বা এটা ক্লিনিক বনাইছে। মই আশা কৰোঁ ইয়াত যাতে হস্পিটেল হিচাপে এইটো ৰূপান্তৰিত হয়। আৰু মই কথা দিছোঁ, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, মই আহিম, কাৰণ মোৰ এই অঞ্চলৰ পেচেণ্টবিলাকে কষ্ট পায়। যাতে এটা প্ৰসূতি বিভাগৰ ৰোগী যেতিয়া বিষ উঠে ইয়াৰ পৰা যোৱাৰ ৰাস্তাতে মানে কিবা এটা অঘটন হ'ব পাৰে। সেইকাৰণে মই আহি যদি ইয়াত কিবা এটা কৰিব পাৰোঁ, নৰ্মেল প্ৰসৱ কৰিব পাৰোঁ বা অপাৰেশ্যন কৰিব পাৰোঁ, মই নিজকে গৰ্বিত অনুভৱ কৰিম। লগতে সপ্তাহত মই এতিয়া সদ্যহতে আমি প্ৰত্যেক বুধবাৰে আহিম। প্ৰত্যেক বুধবাৰে ইয়াত আহি পেচেণ্ট চাম। সময় 3টাৰ পৰা যিমানখিনি হয় আৰু পেচেণ্ট আমি চাই যাম। আপুনি আমাৰ এটা ইমান এটা দুৰ্গম অঞ্চল, পিছপৰা অঞ্চলতো আপুনি উপস্থিত হৈ চিকিৎসা সেৱা আগবঢ়াব। এই ৰোগীসকলৰ বাবে কেনেকুৱা ধৰণৰ এটা বাৰ্তা ৰোগীহঁতক মই এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোক মোৰ যদি ছাৰ্ভিচটো ল'ব বিচাৰে আপোনালোক এই প্ৰত্যেক বুধবাৰে আৰোগ্য হস্পিটেলত আহক। আহি 3টাৰ পৰা যিমান পেচেণ্ট থাকে মই চাই ইয়াৰ পৰা যাম। গতিকে আপোনালোক এইটো সুযোগ লওক। আপোনালোক যাব নোৱাৰে, কষ্ট, ইমান ৰাস্তা বেয়া। মই আপোনালোকৰ কাৰণে ইয়াত আহিছোঁ। আহক, আপোনালোক আগবাঢ়ি আহক। মই এখোজ দিছোঁ, আপোনালোক দুখোজ দিয়ক দেই। নাই, মোৰ শুভেচ্ছা আছে, কাৰণ মই আগতেই কৈছোঁ এই অঞ্চলৰ সুসন্তান আমাৰ শ্বৰীফ, মোৰ ভাইটি, সি যে ইমান এটা নিজে আগবাঢ়ি ইমান এটা লৈছে, ইমান ডাঙৰ এটা প্ৰতিশ্ৰুতি লৈছে ইয়াত কিবা এটা কৰিব, তাৰ কাৰণে মোৰ এটা বিশেষ ধন্যবাদ তাক। যে এই অঞ্চলত ডক্টৰ আহিব নিবিচাৰে, ভাল টেকনিচিয়ান নাপায়, চব হস্পিটেল কৰিব গ'লে খালি হস্পিটেল খুলিলেতো নহ'ব, তাত ভাল টেকনিচিয়ান লাগিব, চিষ্টাৰ লাগিব। গতিকে সি যে এইটো এটা ডাঙৰ এটা পদক্ষেপ লৈছে, এইটোৰ কাৰণে মোৰ ফালৰ পৰা তাক শুভেচ্ছা। আৰু মই এইটোৰ লগত জড়িত হৈ থাকিম। অহা দিনত মই আহিয়ে থাকিম। অতি হওক, চব হওক, ৱাৰ্ড আজি যেনেকৈ এটা জেনেৰেল ৱাৰ্ড হৈছে, দুখীয়া মানুহবিলাকৰ কাৰণে সৰু সুৰাকৈ কিবা এটা কৰিছে। ইয়াত পেচেণ্ট যাতে থাকিব পাৰে, কম খৰচত যাতে চিকিৎসা হয়। আৰু সেইটোৰ অনুসাৰে মই যদি কিবা এটা কৰিব পাৰোঁ, মই নিজকে ধন্য বুলি ভাবিম। চাই থাকক খবৰ 24x7।